নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছোঁ বহুতেই ভাল খবৰ অসম আৰক্ষীৰ ড্ৰাইভাৰ যি হওক স্কিল টেষ্ট আছিলে স্কিল টেষ্ট আপোনালোকৰ যিহেতু 10 মাৰ্চ 2025 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আজি যিহেতু 4 মাৰ্চ 2025 তাৰিখ আজিৰ পৰাই আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব তাৰ লগতে আপোনালোকৰ আটাইতকৈ ডাঙৰ ভাল খবৰ হৈছে যে আজি যিহেতু ৰিজাল্টসমূহ মুকলি হৈছে আৰু আপোনালোকে কাট অফ লিষ্টখন ভালদৰে চাই ল'ব নিজৰ ৰিজাল্টসমূহ কেনেধৰণে চাব পাৰিব বা কাট অফ লিষ্টখন কেনেধৰণে চাব পাৰিব আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ ভালদৰে আপোনালোকে ভিডিঅ'টো চাই ল'ব স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ চাই ল'ব আৰু যদিহে মোৰ চেনেললৈ নতুন কৈছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আৰম্ভ কৰিছোঁ আপোনালোকে যদিহে ডাইৰেক্ট ইয়াৰ লিংকটো নাই পোৱা আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে নহ'লে আপোনালোকে যিটো অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট slprbassam.in এই অফিচিয়েল ৱেবছাইটটোত এনেধৰণে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এই ধৰণে পেজটো খোল খাব পেজটো খোল খোৱাৰ পাছত দেখা পাব আপোনালোকে এনেধৰণে এখন নোটিছ দেখাব সেই নোটিছখনত তেওঁলোকে লিখিছে যে 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ ইন পাৰ্চুৱেন্স অফ এডভাৰটাইজমেণ্ট ইছ্যুড ভাইট নম্বৰ SLPRB/REC ড্ৰাইভাৰ যেটো এক্সাম টাইপ PST PAT ৰিজাল্ট লিংক দিয়া আছে ইয়াত আৰু কাট অফ মাৰ্কছ এনেধৰণে দিয়া আছে তাৰপিছত সম্পূৰ্ণ এনেধৰণে দিয়া আছে ক'ত কিমানটা পোষ্ট আছিলে আৰু তলত লিখাইছে যে নোট এডমিট কাৰ্ড ফৰ ড্ৰাইভিং টেষ্ট স্কিল টেষ্টৰ কাৰণে উইল বি এভেইলেবল ফ্ৰম 6 PM অনৱাৰ্ডছ আজি আপোনালোকে সন্ধিয়া 6টা বজাৰ পৰাই আপোনালোকে ডাউনলোড কৰিব পাৰিব এই এডমিট কাৰ্ডখন তাৰ পাছত ৰিজাল্ট লিংক আপোনালোকে ৰিজাল্টসমূহ কেনেধৰণে চেক কৰিব ৰিজাল্টসমূহ চেক কৰিবলৈ হ'লে আপোনালোকে যিটো ৰিজাল্ট লিংক দিয়া আছে তাৰ পাছত তলত ক্লিক হিয়াৰ দিয়া আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণে পুনৰ এখন নতুন পেজ খোল খাব তাত দেখা পাব চেক ইয়ৰ ৰিজাল্ট 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ ইন পাৰ্চুৱেন্স অফ এডভাৰটাইজমেণ্ট ইছ্যুড চেম এনেধৰণে দিয়া আছে য'ত আপোনালোকৰ টোটেল 654টা পোষ্ট আছিলে তাৰ ভিতৰতে ভাগ হৈ আছিলে 3টা পোষ্টৰ কাৰণে কনষ্টেবল ড্ৰাইভাৰ 9টা পোষ্ট কনষ্টেবল ডিছপেচ ৰাইডাৰ 2 পোষ্ট of constable handyman 14 post of constable messenger in appear in pursuance of advertisement issued by number এনেধৰণে দিয়া আছে 2 post of constable dispatch rider 2 post of constable messenger সম্পূৰ্ণ এনেধৰণে ডিটেইলছ তেওঁলোকে এটো যে দিয়া আছে ইয়াত তাৰ পাছত enter your roll number তলত দেখা পাব এনেধৰণে enter your roll number আৰু enter your date of birth আপোনালোকৰ নিজৰ roll number আৰু date of birth টো দিয়াত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পাছত আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব পাৰিব তাৰ পাছত আপোনালোকে এটা কাট অফ লিষ্টখন কেনে ধৰণে চাব কাট অফ লিষ্টখন আপোনালোকে চাবলৈ হলে তাৰ তলতে যিটো সাইডত যিটো লিংক দিয়া আছিল ইয়াত কাট অফ যত দিয়া আছে কাট অফ মাৰ্কছ এনে ধৰণে ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনে ধৰণে কাট অফ লিষ্টখন আপোনালোকে দেখা পাব এবাৰ বহুত কাট অফ কম গৈছে আপোনালোকে ভালদৰে চাই লওক এবাৰ ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচৰ কাৰণে যত আপোনালোকৰ UR 30.92 OBC MOBC 27.02 SC 26.10 STP 29.04 STH 21.13 T tribes and Adivasi communities কাৰণে 21.94 এনে ধৰণে কাট অফ গৈছে তাৰ পাছত কনষ্টেবল ডিসপেচ ৰাইডাৰ কাৰণে ইয়াত দেখাইছে UR 32.96 OBC MOBC 31.24 post name constable messenger UR 31.07 OBC MOBC 30.45 constable driver কাৰণে UR আছে 31.57 OBC MOBC 26.98 STP আছে 28.98 কনষ্টেবল ডিসপেচ ৰাইডাৰ তাৰ পাছত কনষ্টেবল হ্যান্ডিম্যান আৰু কনষ্টেবল মেসেঞ্জাৰ এনে ধৰণে কাট অফ লিষ্টখন তেওঁলোকে ইয়াত দিছে আপোনালোকে ভালদৰে চাই ল'ব এ টু জেড ইয়াত দিয়া আছে আৰু সকলোৰে এতিয়ালৈকে যিসকলে গম পোৱা নাই তেওঁলোকে মোৰ যদি ভিডিঅ'টো আপোনালোকে পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে সহায় হোৱাকৈ আৰু যদিহে মোৰ চেনেললৈ নতুন কৰিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব সব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি মানে যদিহে ভিডিঅ'টি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সব বন্ধু বান্ধৱীসকল জয় হিন্দ জয় ভাৰত বন্দে মাতৰম